Hello everyone. আজিৰ এই ভিডিঅ'টোত আমি NPS, OPS আৰু UPS এৰ মাজত কি পাৰ্থক্য আছে আৰু কি সাদৃশ্য আছে সেই সম্পৰ্কে আলোচনা কৰা হওক। যে এই ভিডিঅ'টো কেৱল মাত্ৰ শিক্ষামূলক উদ্দেশ্যৰ কাৰণে বনোৱা হৈছে। ই কোনো যে প্ৰফেশনাল এক্সপাৰ্টৰ কোনো এডভাইস নহয়। যে আপোনালোকে স্ক্ৰিনত দেখা পাইছে যে আমি ইয়াতে তিনিটা ভাগত এনেকৈ লিখি দিছোঁ। প্ৰথমে আপোনাৰ OPS, তাৰ পিছত ইয়াতে NPS, ইয়াতে UPS। গতিকে আমি গোটেইকেইটা প্যাৰামিটাৰ যে কন্ট্ৰিবিউশন, তাৰপিছত টেনিউৰ, লামসাম, পেনশন, যে গ্ৰেচুইটি আৰু লিভ, এই গোটেইখিনি বস্তু যে আমাৰ কেনেকৈ কোন ক্ষেত্ৰত এপ্লিকেবল হয়, যে NPS এর ক্ষেত্ৰত এইবিলাক বস্তু কেনেকৈ এপ্লিকেবল হয় বা OPS এর ক্ষেত্ৰত কেনেকৈ এপ্লিকেবল হয় বা UPS এর ক্ষেত্ৰত কেনেকৈ এপ্লিকেবল হয় সেই সম্বন্ধে আলোচনা কৰিম। যে আমি সকলোৱে জানো যে OPS আমাৰ 2005 ৰ যিবিলাক কৰ্মচাৰী আছে সেই সকলোবিলাক কৰ্মচাৰী কি OPS পাই আছে। আৰু 2005 ৰ পিছৰ পৰা, যে 2005 ৰ পিছৰ পৰা প্ৰায় আপোনাৰ 2025 লৈ যিখিনি কৰ্মচাৰী আছে এইখিনিৰ কি অকল NPS সিস্টেমটো আছিল, কিন্তু এতিয়া আকৌ 2025 ত আমাৰ কি আহিল UPS সিস্টেমটো আহিল। এই তিনিটা পেনশন সিস্টেমৰ মাজত কি পাৰ্থক্য আছে বা কি সিমিলাৰিটিজ আছে সেইখিনি হক আলোচনা কৰো। যে প্ৰথমে হৈছে আমি কন্ট্ৰিবিউশন, যে আমি প্ৰত্যেকটো পেনশন সিস্টেমত যে ওল্ড পেনশন সিস্টেম হক বা নিউ পেনশন সিস্টেম হক বা ইউনিফাইড পেনশন সিস্টেম হক, ইয়াত আমাৰ কন্ট্ৰিবিউশনটো কেনেকুৱা যায় সেই সম্বন্ধে প্ৰথমে জানি লওঁ। যে কন্ট্ৰিবিউশন চাবলৈ গ'লে আমাৰ OPS-ত কি কোনো কন্ট্ৰিবিউশন নালাগে, নীল। যে পেনশনৰ কাৰণে আমাৰ কোনো কন্ট্ৰিবিউশন আমাৰ OPS-ত নালাগে। ইয়াত আপোনালোকে ভাবিব পাৰে যে ডিডাকশন কিবা এটা কৰে, যেহেতু আছে আপোনাৰ GPF, সেইটো হৈছে আপোনাৰ GPF অৰ্থাৎ আপোনাৰ হেতু কি কয়, এটো এটা জেনাৰেল প্ৰভিডেন্ট ফান্ড, এটো গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ এটো এটা জেনাৰেল প্ৰভিডেন্ট ফান্ড। ইয়াত আপুনি যে 6% to 100% আপোনাৰ বেসিক পে কি কৰিব পাৰিব, আপুনি কন্ট্ৰিবিউট কৰিব পাৰিব। আৰু ইয়াত নিৰ্দিষ্ট পৰিমাণে কি থাকে, ইন্টাৰেষ্ট থাকে। যে বৰ্তমান ধৰক ইয়াৰ ইন্টাৰেষ্ট নিয়াৰলি 7.1% হৈ আছে। গতিকে এটা আপোনাৰ কোনো পেনশনৰ কাৰণে কন্ট্ৰিবিউশন নহয়। এই টকাখিনি আপুনি কি ৰিটায়াৰমেন্টৰ সময়ত আপুনি কি ঘূৰাই পাব উইথ ইন্টাৰেষ্ট। গতিকে কনফিউজ নহব যে GPF-তো কিবা পেনশনৰ কাৰণে কন্ট্ৰিবিউশন লাগে নেকি। GPF-ত পেনশনৰ কাৰণে কোনো কন্ট্ৰিবিউশনৰ দৰকাৰ নাই। তাৰ পিছত আহিল আমাৰ NPS এৰ ক্ষেত্ৰত আমাৰ এমপ্লয়ি কন্ট্ৰিবিউশন কিমান 10%, এটো আমি সকলোৱে জ্ঞাত। আৰু এমপ্লয়াৰে আগতে দিছিলে কিমান 2019 চনলৈকে কিমান দিছিলে 10%, কিন্তু তাৰ পিছৰ পৰা কি কৰিলে আপোনাৰ 14% কৰিলে। যে এমপ্লয়াৰ কন্ট্ৰিবিউশন অৰ্থাৎ গভৰ্নমেন্টে আপোনাৰ বেসিক প্লাস ডি এর কিমান দিয়ে 14% আপোনাৰ NPS কন্ট্ৰিবিউশনত তেওঁলোকে ডিডাক্ট কৰে বা জমা কৰে। আৰু এমপ্লয়িৰ পৰা কিমান লয় 10% লয়। ঠিক সেইদৰে UPS এর ক্ষেত্ৰত আপোনাৰ কি 10% আপোনাৰ এমপ্লয়িৰ পৰা কি কৰিব ডিডাক্ট কৰিব আৰু 10% কি কৰিব আপোনাৰ গভৰ্নমেন্টে পে কৰিব। তাৰ পিছত আপোনাৰ এক্সট্ৰা 8.5% ইয়াতে পুল কৰ্পাস হিচাপে কয়, এটো পুল কৰ্পাস। এই পুল কৰ্পাস হিচাপে এক্সট্ৰা 8.5% কি কৰে গভৰ্নমেন্টে, টোটাল 18.5%, টোটাল 18.5% গভৰ্নমেন্টে আপোনাৰ UPS-ত কন্ট্ৰিবিউট কৰে। গতিকে কন্ট্ৰিবিউশনৰ ফালৰ পৰা এইখিনি চালো যে OPS এর ক্ষেত্ৰত নীল, NPS এর ক্ষেত্ৰত আপোনাৰ এমপ্লয়ি 10% আৰু এমপ্লয়াৰে 14%, আৰু UPS এর ক্ষেত্ৰত এমপ্লয়িয়ে 10% আৰু এমপ্লয়াৰে 18.5%। গতিকে এইখিনি হল আমাৰ কন্ট্ৰিবিউশন। তাৰ পিছত আহিলে আমাৰ টেনিউৰ। আমি সকলোৱে জানো যে UPS এর ক্ষেত্ৰত কি কৰিব লাগে, আমাৰ মিনিমাম 10 ইয়াৰ্স চাকৰি আমি কৰিব লাগিব। যে 10 বছৰতকৈ কম চাকৰি কৰিলে আমাৰ কি যে UPS এপ্লিকেবল নহব, তেতিয়া আমি NPS-তে থাকিম। কিন্তু 10 বছৰতকৈ অধিক কাল চাকৰি কৰিলে তেতিয়া আমি কি UPS এর কাৰণে কোৱালিফাই হ'ম। আৰু আপ টু কিমান আমি আপ টু 25 ইয়াৰ্সলৈকে আমাৰ কি হ'ব এই মেট্ৰিক্সটো আপোনাৰ ধৰিব। কিন্তু যদি 25 ইয়াৰ্সতকৈ যদি আপোনাৰ কি হয় বেছি হয়, ধৰি লওক 25 ৰ পৰা আপুনি চাকৰি কৰি আছে, যে 25 পাৰ হৈ আপোনাৰ 35 ইয়াৰ্সলৈকে আপুনি চাকৰি কৰিলে, এইখিনি হিচাপ কিন্তু আপোনাৰ কি UPS-ত নাহে। গতিকে UPS 10 to 25 এইখিনি আছে আপোনাৰ কোৱালিফাই হ'বলৈ। তাৰ পিছত আহিল যে NPS এর ক্ষেত্ৰত কোনো টেনিয়ৰ নাই, যে আপুনি যিখিনি কন্ট্ৰিবিউট কৰিব সেইখিনিৰ ওপৰতে আপোনাৰ কোনো নিৰ্দিষ্ট বছৰ কেইবছৰ চাকৰি কৰিব লাগিব NPS পাবলৈ, তাৰ কোনো নিৰ্দিষ্ট পৰিমাপ নাই। তাৰ পিছত OPS এর ক্ষেত্ৰতে কি আমাৰ কোনো টেনিয়ৰ নাই, যে আমি এলিজিবল হ'বলৈ যে 10 বছৰ 5 বছৰ চাকৰি কৰিব লাগে তেনেকুৱা কি কোনো আমাৰ টেনিয়ৰ নাই। তাৰ পিছত লামসাম, যে OPS এর ক্ষেত্ৰত কিন্তু কোনো লামসাম নাই। সেইখিনি হৈছে এমপ্লয়ি যে জমা কৰিলে আপোনাৰ কিমান GPF-ত 6% ৰ পৰা আপোনাৰ কিমান 100% আপোনাৰ বেসিক পে। ইয়াৰ মাজত আপুনি যিখিনি জমা কৰিলে সেই জমা ধনখিনি যি সময়ত যদি ইন্টাৰেষ্ট ৰেট আছিল সেই ইন্টাৰেষ্ট ৰেটৰ ওপৰত ভিত্তি কৰি আপুনি 6% ৰ পৰা 100% লৈকে জমা কৰিলে GPF-ত, তাৰ ওপৰত 7.1% ইন্টাৰেষ্টৰ সৈতে ৰিটায়াৰমেন্টৰ সময়ত আপুনি যিমানখিনি কৰপাত জমা হল সেইখিনি আপুনি কি পাবলৈ সক্ষম হ'ব। কিন্তু আপোনাৰ কি ইয়াতে কোনো এক্সট্ৰা
কোনো লামসাম নাই কিন্তু এনপিএছৰ ক্ষেত্ৰত কি এনপিএছৰ ক্ষেত্ৰত আমি 60% লামসাম পাবলৈ সক্ষম হ'ম যে এই টোটাল কৰ্পাছৰ যে টোটাল যে আপোনাৰ এমপ্লয়ি কন্ট্ৰিবিউশন আৰু প্লাস গভ কন্ট্রিবিউশন এইখিনি মিলে আমাৰ টোটাল যোনটো কৰ্পাছ হ'ব তাৰে আপুনি 60% আমি কি এজ এ লামসাম হিচাপে পাবলৈ সক্ষম হ'ম এনপিএছৰ ক্ষেত্ৰত আৰু ঠিক সেইদৰে আমাৰ ইউপিএছৰ ক্ষেত্ৰত আমি লামসাম পাম কিন্তু ইউপিএছৰ লামসামৰ ফৰ্মুলাটো বেলেগ মই আগৰ ভিডিঅ'খিনি আপোনালোকে কাইণ্ডলি চাই ল'ব আগৰ ভিডিঅ'খিনিত মই এই আটাইবোৰ ফৰ্মুলা যে গ্ৰেজুৱেটৰ ফৰ্মুলা তাৰপিছত আপোনাৰ লামসামৰ ফৰ্মুলা এইখিনি গোটেইখিনি বস্তু আলোচনা কৰা হৈছে গতিকে কাইণ্ডলি আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব তাৰপিছত আপোনাৰ ওপিএছত যে আমি জিপিএফৰ পইচাখিনি পাওঁ বা জিপিএফৰ ধনখিনি পাবলৈ সক্ষম সেইখিনি কিন্তু আমাৰ লামসাম নহয় গতিকে এই ক্ষেত্ৰত দেখা যায় যে লামসামৰ ক্ষেত্ৰত এনপিএছে কি সদায় আপোনাৰ যদি ইয়াতে এটা যদি আছে যদি মাৰ্কেট কণ্ডিশ্যন ঠিক থাকে যদি শেয়াৰ মাৰ্কেটৰ কণ্ডিশ্যন ঠিক থাকে আপোনালোকে কাইণ্ডলি আগৰ ভিডিঅ'বিলাক চাই ল'ব যে যদি শেয়াৰ মাৰ্কেটৰ কণ্ডিশ্যনবিলাক ঠিকে থাকে তেতিয়াহে কি আপুনি 60% লামসাম এটা হিউজ এমাউণ্ট পাবলৈ সক্ষম হ'ব সেই তুলনাত আপুনি কি ইপিএছত কম পৰিমাণে লামসাম পাবলৈ সক্ষম হ'ব কিন্তু যে ওপিএছত কোনো লামসাম নাই ইয়াতে আপুনি জিপিএফত আপুনি যিমান জমা ৰাখিছিলে ইয়াতে কোনো গভৰ্ণমেণ্ট কন্ট্ৰিবিউশন নাই তাৰ ওপৰত কি গভৰ্ণমেণ্টে এটা ইণ্টাৰেষ্ট দিব সেইখিনি টোটাল যিমান হৈছে সেইখিনি কি আপুনি ওপিএছত পাবলৈ সক্ষম হ'ব এই ক্ষেত্ৰত এটা কথা মানে অনুমান কৰিব পাৰি যে যদি মাৰ্কেট কণ্ডিশ্যন ঠিক থাকে আমাৰ এনপিএছৰ ক্ষেত্ৰত ৰিটায়াৰমেণ্টৰ টাইমত যোনটো লামসাম এমাউণ্ট সেই লামসাম এমাউণ্টটো আমি বেছি পাবলৈ সক্ষম হ'ম তাৰপিছত আসল বস্তুটো পেঞ্চন যে পেঞ্চনৰ ক্ষেত্ৰত কি ইয়াতে কোনো আপোনাৰ নাম্বাৰ অফ ইয়াৰ্ছ ইয়াতে কোনো টাইম লিমিট নাই যে আমি 10 বছৰ কৰিব লাগে 5 বছৰ কৰিব ইয়াতে এনি টাইম আপুনি যদি 2 বছৰ চাকৰি কৰে যদি ৰিটায়াৰমেণ্ট হয় আপুনি কি 50% পেনশন আপুনি পাব যে আপুনি যদি 5 বছৰ চাকৰি কৰে 10 বছৰ 15 বছৰ 20 বছৰ আপুনি যে কি বছৰ চাকৰি কৰে তাৰ আপোনাৰ যে লাষ্ট পেমেন্টৰ আপুনি কি লাষ্ট পেমেন্টৰ আপুনি 50% পেনশন হিচাপে পাবলৈ সক্ষম হ'ব এটো হৈছে আপোনাৰ কি ওপিএছৰ এটা আটাইতকৈ ডাঙৰ বেনিফিট কম্পেয়াৰ টু আপোনাৰ এনপিএছ আৰু ইউপিএছৰ কাৰণ ইয়াতে আপুনি কোনো টার্ম নাই আপুনি যিকোনো টার্মতে আপুনি কি 50% যে 50% আপুনি লাষ্ট স্যালারিৰ পেনশন পাবলৈ সক্ষম হ'ব আপুনি যদি 10 বছৰ চাকৰি কৰিছে 9 বছৰ 5 বছৰ 15 বছৰ আপুনি যিকোনো টার্মত চাকৰি কৰিছে সেই আপুনি লাষ্ট যোনটো স্যালারি পাইছিলে তাৰে কি আপুনি 50% আপ টু ডেথ যে তাৰে 50% আপ টু ডেথ আপুনি পাবলৈ সক্ষম হ'ব কিন্তু যে আৰু এটো কি হৈছে আপোনাৰ যে ইনফ্লেশন এডজাস্টমেন্ট হয় কি হয় ইয়াৰ লগত আপোনাৰ ডিএ যোগ হয় আপোনাৰ কি প্ৰত্যেক ডিএ যেনেকৈ ৰেগুলাৰ চাকৰিয়াল বিলাকে ডিএ পাই থাকিব তেনেকৈ আপোনাৰ লগত ইয়াতে যে ডিএ ইয়াৰ লগত আপোনাৰ যোগ হৈ থাকিব আৰু এটা বেনিফিট হৈছে আপোনাৰ কি আপোনাৰ ফ্যামিলি পেনশন যে যেতিয়া চাকৰিয়ালজনৰ মৃত্যু হ'ব তাৰপিছত কি সেই ফ্যামিলি পেনশন যে এই আপুনি যোনটো পেনশন পাইছিলে তাৰে কি 60% আপোনাৰ ফ্যামিলিয়ে আপ টু ডেথ লৈকে পাই থাকিব গতিকে এইটো হৈছে আপোনাৰ কি জিপিএফৰ সিকিউৰিটিৰ ক্ষেত্ৰত এটা ডাঙৰ কি সুবিধা কিন্তু লামসামৰ ক্ষেত্ৰত চাবলৈ গ'লে কি হয় আপোনাৰ এনপিএছত কম্পাৰেটিভলি আপোনাৰ লামসামৰ পৰিমাণটো বেছি পোৱাৰ সম্ভাৱনা থাকে কিন্তু এশিওর নহয় যে পাবই যদি মার্কেট কন্ডিশন ঠিকে থাকে তেতিয়া আপুনি কি এটা ডাঙৰ লামসাম পাবলৈ সক্ষম হ'ব কিন্তু ইয়াতে পেনশন হক পেনশন হৈছে আপুনি যে 60% লামসাম উঠাই ললে 60% আপুনি লামসাম লৈ ললে তাৰ পিছত আপুনি যে 40% কৰবাস থাকিব সেই 40% কি আপুনি এনুইটি ক্ৰয় কৰিব লাগিব সেই এনুইটিৰ ইন্টাৰেষ্ট ৰেট ধৰক আপোনাৰ 5.5 ৰ পৰা 7.5 ৰ ভিতৰত থাকিব হেতু আপোনাৰ কি মান্থলি এটা উড্ৰল বেসিছত আপুনি ক্ৰয় কৰিব লাগিব গতিকে সেই পৰিমাণে চাবলৈ গলে কম্পাৰেটিভলি আপোনাৰ কি ওপিএছ আৰু এনপিএছত কি হয় আপোনাৰ পেনশনৰ পৰিমাণটো কম হয় কিন্তু এই ক্ষেত্ৰত কি আপোনাৰ এনপিএছত কি আপুনি কি বেছি পায় লামসাম বেছি পায় কিন্তু আপোনাৰ পেনশনৰ ক্ষেত্ৰত আপুনি এনপিএছত আটাইতকৈ কম পোৱা দেখা যায় যদি আপোনাৰ চাকৰিকাল কি হয় কম হয় ইয়াৰ লগত ইউপিএছৰ লগত পাৰ্থক্যটো কি ইউপিএছত আমি জানো যে 50% কিন্তু 50% তেতিয়াহে হ'ব যে ইউপিএছত তেতিয়াহে আপোনাৰ 50% হ'ব যেতিয়া আপুনি কি 25 ইয়াৰ্স যে আপুনি 25 ইয়াৰ্স চাকৰি কৰিলেহে আপুনি কি যে লাষ্ট ইয়াৰৰ আপুনি এভাৰেজ বেসিক পেৰ কি 50% পাবলৈ সক্ষম হ'ব আৰু যদি আপুনি 10 বছৰ চাকৰি কৰিছে তেন্তে কি মিনিমাম 10000 পাবলৈ সক্ষম হ'ব কিন্তু যদি আপুনি এই 25 কে 10 ৰ ভিতৰত চাকৰি কৰে তেন্তে আপুনি 50% নাপায় সেই ক্ষেত্ৰত কি আগতে আমি আলোচনা কৰিছো আপোনালোকে আকৌ কৈছো আগৰ ভিডিওটো চাই লব তাতে কি আমাৰ 25 বছৰত কিমান মাহ আছে যে 300 মাহ যে 300 মাহৰ লগত আমি যিমান কি বছৰ চাকৰি কৰিলো যে 10 বছৰ চাকৰি কৰিলে কিমান হ'ব আমাৰ 120 মাহ দি ডিভাইড কৰিব লাগিব যে 20 বছৰ চাকৰি কৰিলে আমাৰ কিমান হ'ব যে 240 মান্থ দি আমাৰ কি ডিভাইড কৰিব লাগিব গতিকে আমি যদি 25 বছৰতকৈ কম চাকৰি কৰো তেন্তে কি আমি এই 50% কিন্তু ইউপিএছৰ ক্ষেত্ৰত আমি পেনশন পাবলৈ সক্ষম নহওঁ কিন্তু যদি আমি 25 বছৰতকৈ বেছি চাকৰি কৰো ধৰি লওক আমি 25 বছৰতকৈ 35 ইয়াৰ্স 30 ইয়াৰ্স চাকৰি কৰিলো সেই ক্ষেত্ৰত কিন্তু আমি এই কি এই 50% পাবলৈ সক্ষম হ'ম আমাৰ কি লাষ্ট স্যালাৰিৰ
গতিকে পেঞ্চনৰ ক্ষেত্ৰত এই আপোনাৰ তিনিটা ক্ষেত্ৰতে কি ডিফাৰেণ্ট আপুনি OPS-ৰ ক্ষেত্ৰত আপুনি এনি কণ্ডিশ্যনত আপুনি 50% লাষ্ট চেলাৰী আপুনি পাবই যে NPS-ত আপুনি কি আপোনাৰ যোনটো এনুইটি 40% যে আপোনাৰ বাকী থাকিব সেইখিনিৰ আপুনি এটা এনুইটি কিনিব লাগিব সেই এনুইটিৰ কি পৰিমাণে ৰিটাৰ্ণ আহে যে ৰেট অফ ইণ্টাৰেষ্টৰ ওপৰত ভিত্তি কৰি কিমান পৰিমাণে ৰিটাৰ্ণ আহে সেইটো আপোনাৰ কি সেই 40% কৰ্পাছৰ ওপৰত নিৰ্ভৰ কৰিব যদি আপুনি কম টাৰ্ম চাকৰি কৰিছে যে 10 বছৰ বা 15 বছৰ চাকৰি কৰিছে সেই ক্ষেত্ৰত আপোনাৰ কি পেঞ্চন আহাৰ সম্ভাৱনাটো বহুত কম ঠিক সেইদৰে যে UPS-ৰ ক্ষেত্ৰতে কি হয় আপুনি যদি 25 বছৰতকৈ কম চাকৰি কৰে সেই ক্ষেত্ৰত আপুনি কি 50% পেঞ্চন পাবলৈ সক্ষম নহব কিন্তু ইয়াতে কি মিনিমাম এটা এশ্বুৰ্ড এমাউণ্ট কিমান আছে 10000 যে আপুনি 10000তকৈ কম নাপাব আৰু ইয়াৰ লগত যে UPS-ৰ লগত আমি কি পাবলৈ সক্ষম হ'ম যে DA অৰ্থাৎ DA ইয়াৰ লগত কি যোগ হ'ব ডিয়াৰনেছ ৰিলিফ হিচাপে গতিকে UPS আৰু আপোনাৰ OPS-ৰ 50% সেম নহয় যে UPS-ৰ ক্ষেত্ৰত 50% তেতিয়াহে আপোনাৰ 50% হ'ব যেতিয়া আপুনি কি 25 ইয়াৰ্ছ চাকৰি কৰিব কিন্তু আপোনাৰ OPS-ত কি আপুনি 25 ইয়াৰ্ছ চাকৰি নকৰিলেও কি আপুনি 50% পেঞ্চন পাবলৈ সক্ষম হ'ব আৰু আপোনাৰ UPS-ত কি জমা দিব লাগে আপোনাৰ এটা কন্ট্ৰিবিউশন যে আপোনাৰ DA আৰু বেসিকৰ 10% আপোনাৰ কি কন্ট্ৰিবিউট কৰিব লাগিব কিন্তু UPS-ৰ ক্ষেত্ৰত আপুনি 1 টকাও যে এজ এ এমপ্লয়ি হিচাপে আপোনাৰ পকেটৰ পৰা 1 টকাও কন্ট্ৰিবিউট কৰিব নালাগে আপুনি GPF-ৰ নামত জেনাৰেল প্ৰভিডেন্ট ফাণ্ডত কি আপুনি জমা ৰাখিব আৰু হেতু আপোনাৰ উইথ ইন্টাৰেষ্ট আপুনি কি ঘূৰাই পাব কিন্তু আপোনাৰ OPS-ত কোনো গভৰ্ণমেন্ট কন্ট্ৰিবিউশন আপোনাৰ নাথাকে যে আমি NPS আৰু UPS-ত যে লামসাম পাম ইয়াতে কি গভৰ্ণমেন্ট কন্ট্ৰিবিউশন থাকে যে আপোনাৰ NPS-ৰ ক্ষেত্ৰত কিমান থাকে 14% আৰু UPS-ৰ ক্ষেত্ৰত কিমান থাকে 18.5% গতিকে এইখিনি কি কন্ট্ৰিবিউশন আমাৰ থাকে গভৰ্ণমেন্টৰ তৰফৰ পৰা কিন্তু আমাৰ OPS-ত কোনো আপোনাৰ লামসামৰ কাৰণে কোনো কন্ট্ৰিবিউশন নাথাকে যে তাৰ পিছত গ্ৰেচুইটি আমাৰ কি তিনিটা কেছতে আপুনি পাবলৈ সক্ষম হ'ব আপুনি OPS-ত গ্ৰেচুইটি পাব NPS-ত পাব UPS-ত পাব যে লিভ এনকেশমেন্ট আপুনি তিনিটা ক্ষেত্ৰতে কি পাবলৈ সক্ষম হ'ব যে এই ভিডিঅটো কেৱল আপোনাৰ এডুকেশ্যনাল পাৰপাছৰ কাৰণে বনোৱা হৈছে যে ইয়াত কোনো আপোনাৰ প্ৰফেশনাল এডভাইস নাই গতিকে ভিডিঅটো চলাৰ বাবে ধন্যবাদ